বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যত হঠাৎ বতৰে লৈছে ভয়ংকৰ ৰূপ এটা দেখা পোৱা গৈছে বিভিন্ন প্ৰান্তত বিজুলী ঢেৰেকণি অহা পৰিলক্ষিত হৈছে আৰু শিলাবৃষ্টিৰ লগতে বিজুলী ঢেৰেকণি অহা পৰিলক্ষিতৰ মাজতে আহিছে এটা ডাঙৰ খবৰ কিয়নো এবাৰ ছগৰাকীকৈ ব্যক্তিৰ গাত পৰিছে বজ্ৰপাত যাৰ ফলত গুৰুতৰভাৱে আহত হৈ পৰিছে ছগৰাকীকৈ ব্যক্তি আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে ধুমুহা বজ্ৰপাতৰ কালৰূপ প্ৰচণ্ড বৰষুণ বতাহ বৰষুণৰ লগতে বজ্ৰপাতৰ শোকাবহ ঘটনা এদিনতে বজ্ৰপাতত ছগৰাকীকৈ লোক আহত কাছাৰৰ দেগুনচৰা চাহ বাগিচাত বজ্ৰপাতত আহত ছগৰাকী ৰাজ্যজুৰি বতৰে ধাৰণ কৰিছে ৰুদ্ৰ ৰূপ আনহাতে 4 দিনলৈ ৰাজ্যত ধুমুহা বজ্ৰপাতৰ সতৰ্কবাণী যিকোনো সময়ত আপোনাৰ অঞ্চলত বতৰে ল'ব পাৰে কালৰূপ গুৱাহাটী মহানগৰৰ লগতে বিভিন্ন জিলাত বতৰে লৈছে কালৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বজ্ৰপাতৰ কালৰূপ দেখা পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ শোকাবহ ঘটনা এই মুহূৰ্তত আহি পৰিছে এদিনতে ৰাজ্যত বজ্ৰপাত পৰিছে ছগৰাকীকৈ ব্যক্তিৰ গাত আৰু দেগুনচৰা চাহ বাগিচাত কাছাৰৰ দেগুনচৰা চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে ছগৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে বজ্ৰপাত পৰাৰ ফলত আমি জনাইছোঁ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ইতিমধ্যে ৰাজ্যত বতৰে কালৰূপ ধাৰণ কৰিছে গুৱাহাটী মহানগৰত কিছু সময় অৰ্থাৎ আজি আবেলি ভাগৰ পৰা গুৱাহাটী মহানগৰত প্ৰচণ্ড বৰষুণৰ লগতে বিজুলী ঢেৰেকণি পৰিলক্ষিত হৈছে আৰু গুৱাহাটী মহানগৰৰ সমান্তৰালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজুলী ঢেৰেকণি তীব্ৰ তুষাৰপাত শিলাবৃষ্টি পৰিলক্ষিত হৈছে আৰু এতিয়া আহি পৰিছে কাছাৰৰ ছগৰাকীকৈ ব্যক্তিৰ দেহত বজ্ৰপাত পৰা পৰিলক্ষিত হৈছে কাছাৰৰ দেগুনচৰা চাহ বাগানত এই ঘটনা সংঘটিত হৈছে ছগৰাকী ব্যক্তিৰ গাত বজ্ৰপাত পৰাৰ বাবে এবাৰ গুৰুতৰভাৱে আহত হৈছে আনহাতে অনাগত 4 দিনলৈ ধুমুহা বৰষুণ বজ্ৰপাতৰ সতৰ্কবাণী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি জনাই আছোঁ এটা বিশেষ খবৰ কিয়নো ৰাজ্যত হঠাৎ বতৰে কালৰূপ ধাৰণ কৰিছে পুৱাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ফৰকাল বতৰ দেখা দিয়া সময়ছোৱাতে আবেলিৰ ভাগলৈ দেখা পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে হঠাৎ নিজৰ ৰূপ সলনি কৰিছে বতাহ বৰষুণ দেখা পোৱা গৈছে আৰু বতাহ বৰষুণৰ সমান্তৰালত বজ্ৰপাতো পৰা পৰিলক্ষিত হৈছে কিয়নো বজ্ৰপাতত পৰি এটা দিনতে ছগৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে আপুনি সতৰ্ক হওক সাৱধান হওক ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰক কিয়নো বতৰে হঠাৎ সলনি হৈছে নিজৰ কালৰূপ ধাৰণ কৰিছে বতৰে কিয়নো ইতিমধ্যে দেগুনচৰা চাহ বাগিচা কাছাৰৰ দেগুনচৰা চাহ বাগিচাত বজ্ৰপাত পৰাৰ ফলত ছগৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হৈছে কেৱল কাছাৰেই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰাৰ সম্ভাৱনীয়তাৰ কথা প্ৰকট হৈ পৰিছে আৰু বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰিছে কিন্তু কাছাৰৰ দেগুনচৰা চাহ বাগিচাত ছগৰাকী লোক গুৰুতৰভাৱে আহত হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে আগন্তুক 4 দিনৰ বাবে 17খন জিলালৈ সতৰ্কবাণী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 17খন জিলা আগন্তুক 4 দিনৰ বাবে বতৰে তীব্ৰ ৰূপ ধাৰণ কৰিব 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনীয়তাৰ কথা প্ৰকট কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু তেনেদৰে দেগুনচৰা চাহ বাগিচা কাছাৰৰ দেগুনচৰা চাহ বাগিচাত ছগৰাকী ব্যক্তি বজ্ৰপাত পৰাৰ ফলত আহত হৈছে গুৰুতৰভাৱে আমাৰ ওচৰত মন্তব্য আছে এবাৰ আমি পুনে মন্তব্য দেখুৱাই দিছোঁ আপনার 8:30টার সময় আমরা দ্বিগুণ বাগান চা বাগানের কাজ করি আমরা সর্দার লেভেলে আমরা গন্তি দিই 9টার ভিতরে গন্তি আমরা শেষ করি কিন্তু হঠাৎ করিয়া 8:30টার মধ্যে বিজলি মারছে বজ্র মারার সাথে সাথে একটা পিলার খুঁটি আসলো মানে সিরিজ মাঞ্জা করি এটা আমরা ঘরের মধ্যে একটা খুঁটি এমন মাসে তারা ফাড়ি দিছে চুরমার করে যখন মারার লোকের সাথে সাথে যখন যে আপনার ফিউজ যায় যেরকম যে কারেন্টের ওই সাথে সব কাই পড়ে গেছে 6 জন পড়ি বেহুশ হয়ে গেছে চিৎকার করার সময় এগুলো সারা বাগানের লোক গিয়া তারা আনা হইল আনার সাথে সাথে আমরা ম্যানেজমেন্টকে ফোন করিয়া আমরা অ্যাম্বুলেন্সে মডেলে দেখাইছি শালগঙ্গা এখান থেকে এফআর করছে এফআর করার সাথে সাথে মেডিকেলে আইছি মেডিকেলে আওয়ার লাগে তখন চিকিৎসা চলে বর্তমানে সবে এখন 6 জনে ভর্তি করা হোক এমএলএ স্যার আমরা বিধায়ক যে উদারবন চক্র তাই আমরা কিছু হেল্প করলো সাহায্য করলো করিয়া তো মোটামুটি কয়জন জখম হয়েছে 6 জন
আৰু ইতিমধ্যে আমি এই মন্তব্য দেখুৱালৈ হৈছে কাছাৰৰ পৰা আহিছে এই মন্তব্য ইতিমধ্যে 6গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে বজ্ৰপাত পৰাৰ ফলত ইতিমধ্যে জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে 10বাৰ চিন্তা কৰক কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে কিয়নো কাছাৰত এটা দিনতে 6গৰাকী ব্যক্তিৰ দেহত বজ্ৰপাত পৰিছে গুৰুতৰভাৱে আহত হৈছে 6গৰাকীকৈ ব্যক্তি আপুনি ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে 10বাৰ চিন্তা কৰক ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 17খন জিলালৈ সতৰ্কবাণী প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে ৰাজ্যত ধুমুহা বৰষুণে চলাইছে তাণ্ডৱ 17খন জিলালৈ নেৰানেপেৰা বৰষুণৰ লগতে ধুমুহাৰ হাই এলাৰ্ট প্ৰদান কৰা হৈছে বিভিন্ন জিলাত প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে ডিব্ৰুগড় বোকাজানত ধুমুহাৰ ব্যাপক ৰূপত দেখা পোৱা গৈছে অনাগত 4টা দিনলৈ ধুমুহা বৰষুণৰ সতৰ্কবাণী লখিমপুৰ চৰাইদেউ শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া এইকেইখন জিলালৈ অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে অৰেঞ্জ এলাৰ্টত আছে লখিমপুৰ চৰাইদেউ শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া আনহাতে মৰিগাঁও নগাঁও হোজাই কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ পশ্চিম কাৰ্বি আংলং বিশ্বনাথ ধেমাজি যোৰহাট মাজুলী ডিমা হাছাও জিলালৈ য়েল্লো এলাৰ্ট প্ৰদান কৰিছে য়েল্লো এলাৰ্টৰ লগতে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহাই চলাব তাণ্ডৱ বুলি জনাইছে 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহা আহিব পাৰে লগতে ইতিমধ্যে জনাইছোঁ যে য়েল্লো এলাৰ্ট প্ৰদান কৰা হৈছে মৰিগাঁও নগাঁও হোজাই কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ পশ্চিম কাৰ্বি আংলং বিশ্বনাথ ধেমাজি যোৰহাট মাজুলী ডিমা হাছাও জিলালৈ য়েল্লো এলাৰ্ট প্ৰদান কৰিছে আনহাতে লখিমপুৰ চৰাইদেউ শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়ালৈ অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু আপুনি ঘৰৰ পৰা বাহিৰ হোৱাৰ পূৰ্বে 10বাৰ চিন্তা কৰক কেৱল ধুমুহা বৰষুণে নহয় শিলাবৃষ্টিৰো আশংকা কৰা হৈছে শিলাবৃষ্টিৰ সমান্তৰালত বিজুলী ঢেৰেকনিৰ আশংকা কৰা হৈছে বজ্ৰপাতৰ আশংকা কৰা হৈছে ইতিমধ্যে এটা দিনতে 6গৰাকীকৈ লোক বজ্ৰপাতৰ ফলত গুৰুতৰভাৱে আহত হৈছে কাছাৰত সংঘটিত হৈছে এই ঘটনা কাছাৰত বজ্ৰপাত পৰাৰ ফলতে ডিগুনচৰা চাহ বাগিচাত 6গৰাকীকৈ ব্যক্তি গুৰুতৰভাৱে আহত হৈছে বজ্ৰপাত পৰাৰ ফলত আৰু 17খন জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে 17খন জিলা আৰু ইয়াৰ ভিতৰত বহুকেইখন জিলাক য়েল্লো এলাৰ্ট প্ৰদান কৰাৰ লগতে বহুকেইখন জিলাক প্ৰদান কৰিছে অৰেঞ্জ এলাৰ্ট লখিমপুৰ চৰাইদেউ শিৱসাগৰ ডিব্ৰুগড় মৰিগাঁও লখিমপুৰ চৰাইদেউ শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াক অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে আনহাতে মৰিগাঁও নগাঁও হোজাই কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ পশ্চিম কাৰ্বি আংলং বিশ্বনাথ ধেমাজি জিলা যোৰহাট মাজুলী ডিমা হাছাও জিলালৈ য়েল্লো এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই লগতে 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথা প্ৰকট কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কিন্তু হঠাৎ ফৰকাল হৈ থকা বতৰে সলনি কৰিছে নিজৰ ৰূপ গুৱাহাটী মহানগৰত আজি পুৱাৰ ভাগৰ পৰা বতৰ ফৰকাল আছিল কিন্তু আবেলিৰ ভাগত হঠাৎ বতৰে নিজৰ ৰূপ সলনি কৰিছে তীব্ৰ বেগত গুৱাহাটী মহানগৰত বৰষুণৰ পৰুভয় দেখা পোৱা গৈছে বৰষুণৰ সমান্তৰালত গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত বিজুলী ঢেৰেকনি পৰিলক্ষিত হৈছে আনহাতে 17খন জিলালৈ হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপুনি যদি এই 17খন জিলাৰ অন্তৰ্গত হয় আনহাতে 17খন জিলাৰ ভিতৰত বহুকেইখন জিলাক হাই য়েল্লো এলাৰ্ট প্ৰদান কৰাৰ লগতে অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে তিনিচুকীয়া চৰাইদেউ লখিমপুৰ শিৱসাগৰ ডিব্ৰুগড় এইকেইখন জিলালৈ য়েল্লো এলাৰ্ট অৰেঞ্জ এলাৰ্ট আনহাতে মৰিগাঁও নগাঁও হোজাই কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ পশ্চিম কাৰ্বি আংলং বিশ্বনাথ ধেমাজি যোৰহাট মাজুলী ডিমা হাছাও জিলালৈ য়েল্লো এলাৰ্ট আৰু এই মুহূৰ্তত আন এটা খবৰ আহি পৰিছে ইতিমধ্যে আমি জনাই আছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বৰজাৰ বিমানবন্দৰত বৰষুণৰ ফলত এজাক বৰষুণতে এতিয়া বুৰ গৈছে বৰজাৰ বিমানবন্দৰত এতিয়া বিমানৰ বাবে অপেক্ষাৰত যাত্ৰীৰ মাজত হাহাকাৰ কিয়নো বৰজাৰ বিমানবন্দৰৰ ছাদৰ পৰা এতিয়া বৰজাৰ বিমানবন্দৰত প্ৰৱেশ কৰিছে বৰষুণ আমাৰ ওচৰত এটা বিশেষ ভিজুৱেল আহি পৰিছে বৰজাৰ বিমানবন্দৰৰ এই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বৰজাৰ বিমানবন্দৰত দেখা পোৱা গৈছে বতৰৰ বাবে বৰজাৰ বিমানবন্দৰত
এই দৃশ্য হৈছে বৰজাৰ বিমানবন্দৰত কেনেদৰে দেখা পাইছে আপোনালোকে বৰজাৰ বিমানবন্দৰৰ এয়া ভিতৰ চৰাৰ দৃশ্য আমি বৰজাৰ বিমানবন্দৰৰ সমান্তৰাল বিভিন্ন দৃশ্য আমি দেখুৱাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই দৃশ্য আমি দেখুৱাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে উজনিৰ পৰা নামনিলৈ বতৰৰ কালৰূপ দেখা পোৱা গৈছে আপুনি ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে 10 বাৰ চিন্তা কৰক ঘৰৰ পৰা কিয়নো আপুনি ছাতি লৈ যে বতৰ ওলালেই যে আপুনি ৰক্ষা পৰিব বতৰৰ পৰা এনে নহয় কিয়নো বতৰৰ বৰষুণৰ সমান্তৰালত বিজুলী ঢেৰেকণিৰো সাৱধানবাণী প্ৰদান কৰিছে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেই দৃশ্য আমি দেখুৱাই আছোঁ এয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই দৃশ্য আহিছে এয়া চাওক বতৰে কেনেদৰে কালৰূপ ধাৰণ কৰিছে বৰষুণৰ সমান্তৰালত এয়া প্ৰচণ্ড বেগত বলিছে বতাহ প্ৰচণ্ড বেগত ধুমুহাৰ দৃশ্যই আমি দেখুৱাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰমাগতভাৱে এই দৃশ্য আমাৰ ওচৰলৈ আহি আছে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্য দেখুৱাই আছোঁ আমি সম্পূৰ্ণ এম্বিয়েন্স উঠাই দিবলৈ অনুৰোধ জনাইছোঁ ফুল এম্বিয়েন্স দিবৰ কাৰণে অনুৰোধ জনাইছোঁ记者所在的位置是。记者所在的位置是。আৰু বিভিন্ন প্ৰান্তৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্য আহি আছে আমি ক্ৰমাগতভাৱে এটা এটাকৈ দৃশ্য দেখুৱাই যাবলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে বতৰৰ বাবে বতৰৰ বিধি পথালি আগতীয়া বাৰিষা আৰম্ভ হৈছে ৰাজ্যত আগতীয়া বাৰিষা দেখা পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে ইতিমধ্যে 6গৰাকীকৈ ব্যক্তিৰ দেশত বজ্ৰপাত পৰাৰ বাবে 6গৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হৈছে কাছাৰত বিজুলী ঢেৰেকণি অহাৰ পূৰ্ণ সম্ভাৱনীয়তাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহাৰো কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা গতিকে আপুনি যদি ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ কথা চিন্তা কৰিছে তেন্তে আপুনি 10 বাৰ চিন্তা কৰি ঘৰৰ পৰা ওলাওক কিয়নো কেৱল আপুনি যে ছাতি লৈ গ'লেই যে ৰক্ষা পৰিব বতৰৰ পৰা এনে নহয় কিন্তু বতৰৰ এই কালৰূপৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে বজ্ৰপাতৰ আশংকা কৰা হৈছে ইতিমধ্যে আজিৰ দিনটোত বজ্ৰপাত পৰিছে 6গৰাকীকৈ ব্যক্তিৰ দেশত কাছাৰত 6গৰাকীৰ দ্বিগুণচৰা চাহ বাগিচাৰ 6গৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হৈছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন দৃশ্য আহিছে বতৰৰ বিধি পথালিৰ দৃশ্য আমি দেখুৱাই আছোঁ যদি সম্ভৱ হয় আমি অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম আপোনাৰ অঞ্চলত বতৰ কেনে আপুনি সেই সম্পৰ্কত আমাক মন্তব্য জনাওক আপোনাৰ মন্তব্য আমি পঢ়িবলৈ চেষ্টা কৰিম RS আছাম ৰাহুলে ইতিমধ্যে মন্তব্য কৰিছে হোজাইত 500 গ্ৰাম মান হ'ব শিল পৰিছে আচলতে এইটো 500 গ্ৰামৰ শিল পৰাৰ খবৰ বৰ্তমান সময়লৈকে আমাৰ ওচৰত আহি পৰা নাই আনহাতে RS আছাম ৰাহুলে লিখিছে বৰ্তমান আমাৰ হোজাইত কালৰূপ ধাৰণ কৰিছে বতৰে তেখেতে মন্তব্য কৰিছে আসনাৰুলে মন্তব্য কৰিছে আনহাতে ঋতুপৰ্ণ পাত্ৰই মন্তব্য কৰিছে ডিব্ৰুগড়ত কিনকিনীয়া বৰষুণ দি আছে অনিল চৌধুৰীয়ে মন্তব্য কৰিছে বাহিৰৰ দৃশ্য কিয় দেখুৱাই আছে আচলতে অনিল চৌধুৰী এয়া বাহিৰৰ দৃশ্য নহয় এয়া বিভিন্ন প্ৰান্তৰ পৰা অহা দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ এয়া অসমৰে দৃশ্য আজিৰ দিনটোৰে দৃশ্য আমি দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তৰ পৰা বতৰে কালৰূপ ধাৰণ কৰাৰ পিছত যিসমূহ দৃশ্য আহিছে এই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে আপোনালোকৰ কমেণ্ট কৰি যাওক আমি আপোনালোকক কমেণ্ট লাইভত পঢ়িবলৈ চেষ্টা কৰিম আচলতে আপোনাৰ অঞ্চলত বতৰ কেনে সেই সম্পৰ্কে আপোনালোকে জনাওক আমি
এটা অনুমান কৰিব পাৰিম যে আপোনাৰ অঞ্চলত বতৰে কেনে ৰূপ ধাৰণ কৰিছে। চাহিদুল খান নুৰে মন্তব্য কৰিছে ফ্ৰম বকো। আচলতে তেখেতে বকুৰ পৰা মন্তব্য কৰিছে, গম পাইছোঁ, কিন্তু বতৰ কেনে সেই সম্পৰ্কে আমি জানিব বিচাৰিছোঁ। ৰাজু পাঠকে লিখিছে বৰপেটাত কিনকিনীয়া বৰষুণ। ফাৰুক আখতাৰে লিখিছে নলবাৰীত বৰষুণ হৈছে, তেওঁ মন্তব্য কৰিছে। অৰ্থাৎ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে ইতিমধ্যে বতৰে কালৰূপ ধাৰণ কৰিছে। বৰপেটা নলবাৰীৰ পৰা ক্ৰমাগতভাৱে মেছেজ আহি আছে, হোজাইৰ পৰা মন্তব্য আহিছে। লাহৰীঘাটত বৰষুণ পৰি আছে, ইছাক ৰাজাই মন্তব্য কৰিছে। আনহাতে দীপাংকৰ ৰায়ে মন্তব্য কৰিছে 1 কেজি ওজনৰ শিল পৰিছে বুলি তেখেতে মন্তব্যত উল্লেখ কৰিছে, কিন্তু এটা মিছা কথা তেখেতে মন্তব্যত লিখিছে। আচলতে 1 কেজি ওজনৰ শিল বৰ্তমানলৈকে পৰা নাই। কামৰূপৰ টুপিমাৰীত বৰষুণ দিছে বুলি ৰেকিবুল হাছানে মন্তব্য দিছে। আনহাতে দাদা আমাৰ অৱস্থা একেবাৰে বেয়া বুলি মন্তব্য কৰিছে চিধা কথা যিগৰাকী ব্যক্তি, তেখেতৰ নাম প্ৰফাইলটো চিধা কথা বুলি আছে। আনহাতে নুৰুল ইছলামে লিখিছে বৰষুণ দিছে বুলি তেওঁ মন্তব্য কৰিছে, বাঘবৰত বৰষুণ দিছে বুলি মন্তব্য কৰিছে। আনহাতে জন বসুমতাৰীৰ একেটা ধৰণৰ তেওঁ মন্তব্য কৰিছে। আনহাতে আবেদ আলীয়ে মন্তব্য কৰিছে বৰপেটাত কালৰূপ ধাৰণ কৰিছে বতৰে, অৰ্থাৎ বৰপেটাত বৰষুণ দি আছে। আবেদ আলীৰ মন্তব্যৰ পৰা গম পোৱা গৈছে। আনহাতে হানিফ আলীয়ে মন্তব্য কৰিছে। আনহাতে বহু ব্যক্তিয়ে মন্তব্য কৰিছে গোৱালপাৰাত শিল পৰিছে বুলি মন্তব্য কৰিছে। কমল প্ৰসাদ দেউৰীয়ে মন্তব্য কৰিছে লখিমপুৰত বৰষুণ দি আছে। অৰ্থাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মন্তব্য আহি আছে যে ক'ত কেনেকৈ বৰষুণ দি আছে, সকলো ফালৰ পৰা আমি আপডেট পাইছোঁ। ভিজুৱেলছ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, নতুন ভিজুৱেলছ দেখুৱাম, লগতে ক্ৰমাগতভাৱে আপোনালোকৰ মন্তব্যবোৰ পঢ়িবলৈ আমি চেষ্টা কৰিম। আনহাতে ধুবুৰীতো বৰষুণ হৈছে বুলি মন্তব্য কৰিছে, শিৱসাগৰত বৰষুণ হৈছে বুলি মন্তব্য কৰিছে, কৈলাশ তাছাই মন্তব্য কৰিছে। আনহাতে ধুবুৰীত বৰষুণ হৈছে বুলি মন্তব্য কৰিছে আশৰাফুল হকে মন্তব্য কৰিছে। তামোলপুৰত বৰষুণ হৈছে বুলি মন্তব্য কৰিছে অশোক দাসে মন্তব্য কৰিছে। আনহাতে মহম্মদুল হাছানে মন্তব্য কৰিছে তামিলনাডুত ৰ'দ। আচলতে তেখেতে তামিলনাডুৰ পৰা হয়তো চাই আছে, সেইটো কাৰণে তেখেতে মন্তব্য কৰিছে তামিলনাডুত ৰ'দ। আমি আচলতে অসমৰ কথাহে কৈ আছোঁ, তামিলনাডুৰ কথা কোৱা নাই। ডিম্পুমণি দাসে দিছে বতৰ অলপ বেয়া হৈছে, গোটেই অসমত বৰষুণ হৈছে। নিশ্চয় ডিম্পুমণি দাস, অসমত বতৰে কালৰূপ ধাৰণ কৰিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দি আছে, ইতিমধ্যে বজ্ৰপাতো পৰিছে। আনহাতে ৰফিকুল ধুবুৰীত বতাহ বলিছে বুলি মন্তব্য কৰিছে, ধুবুৰীত ৱাইন বলি আছে, অৰ্থাৎ ৰফিকুল ইছলামৰ মন্তব্য। আনহাতে দিনতে আন্ধাৰ হৈছে গোৱালপাৰাত মন্তব্য কৰিছে কালীচৰণ দাসে মন্তব্য কৰিছে, দীপাংকৰ ৰায়ে মন্তব্য কৰিছে, বিভিন্নজনে মন্তব্য কৰিছে। আৰাধন দাসে মন্তব্য কৰিছে মৰিগাঁৱত বৰষুণ দিছে, বৰপেটাত বৰষুণ দিছে। সময়খিনি পঢ়ি থাকোঁ মই। বহুগৰাকীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৰষুণ দিয়াৰ তেওঁলোকে বতৰৰ সম্পৰ্কত তেওঁলোকে মন্তব্য কৰিছে। আমি ধন্যবাদ জনাইছোঁ আপোনালোকৰ বতৰৰ সম্পৰ্কত আমি আপোনালোকৰ পৰা আপডেটখিনি জানিব পাৰিছোঁ, কিয়নো আপোনালোকে লাইভৰ জৰিয়তে কমেণ্ট কৰিছে। আমি গম পাইছোঁ যে আপোনালোকৰ অঞ্চলত বতৰ বৰ্তমান সময়ত কেনেকৈ। ডিব্ৰুগড়ত বৰষুণ দি আছে, GS ৰোডত কমিছে। গুৱাহাটী মহানগৰৰ পৰা মন্তব্য কৰিছে GS ৰোডত বৰষুণ কমিছে বুলি মন্তব্য কৰিছে। গহপুৰত বহুত বেয়া, গহপুৰতো বৰষুণ দিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৰষুণ দিয়াৰ খবৰ বিভিন্নজনে দিছে। নগাঁৱত বৰষুণ দিয়াৰ কথা কৈছে, দৰঙত হেভি ৰেইন দিয়াৰ কথা কৰিছে, ডিব্ৰুগড়ত বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে। আমাৰ ওচৰত নতুন ভিজুৱেলছ আমি দেখুৱাই আছোঁ, নতুন ভিজুৱেলছ আহি আছে, আমি দেখুৱাই আছোঁ। হোজাইত বতাহ ধুমুহা দিছে, হোজাইৰ কথা উল্লেখ কৰিছে কমেণ্টৰ জৰিয়তে। অশোক কলিতাই লিখিছে তেজপুৰতো বৰষুণ দিছে। বৰষুণ অন্য এগৰাকীয়ে মেছেজ দিছে তেজপুৰত এতিয়ালৈকে বৰষুণ নাই, কিন্তু অন্য এগৰাকীয়ে মেছেজ কৰিছে যে তেজপুৰৰ পৰা। আনহাতে আফজাৰুল ৰহমানে দবকাত বৰ্তমান আৰম্ভ হোৱাৰ দিশত, অৰ্থাৎ দবকাত বৰষুণ ইতিমধ্যে আৰম্ভ হোৱাৰ দিশত, কিছু সময় পিছতে হয়তো দবকাতো বৰষুণ দিব। নগাঁৱত বহুত বেয়াকৈ বৰষুণ দিছে বুলি মন্তব্য দিছে জন বসুমতাৰী। আৰছাদ আলীয়ে মন্তব্য দিছে আমাৰ দৰং জিলাতো বৰষুণ হৈ আছে, আমাৰ গৰৈমাৰী চমহীয়া বসুৰত বৰষুণ আছে আৰু বৰষুণ দিছে বুলি মন্তব্য কৰিছে চানা উদ্দিনে মন্তব্য কৰিছে।
ধুবুৰীত কালৰূপ বুলি মন্তব্য কৰিছে চাহাদুল হকে, মন্তব্য কৰিছে অঞ্জন পাত্ৰীগিৰিয়ে গোৱালপাৰাতো বৰষুণ দিয়াৰ মন্তব্য কৰিছে। আনহাতে এলেক্স শইকীয়াই মন্তব্য কৰিছে গুৱাহাটী, অৰ্থাৎ ধন্যবাদ গুৱাহাটীৰ পৰা মন্তব্য দিয়াৰ কাৰণে, বৰষুণ দিয়াৰ কথা আপুনি জনোৱাৰ কাৰণে। ইতিমধ্যে গুৱাহাটীৰ খবৰ আমি জনাই আছোঁ। দৰঙত হেভি ৰেইন, দৰঙৰ কথাও গোৱালপাৰাত কিন্তু বৰ্তমানলৈকে বতৰ বেয়া হৈ আছে গোৱালপাৰাতো। নিশ্চয় গোৱালপাৰা খবৰ দিছে, গোৱালপাৰাত ইতিমধ্যে ধুমুহা বৈছে বুলি বহুলোকে মন্তব্য কৰিছে। মজলিত দিছে বুলি মন্তব্য কৰিছে। আচলতে মজলি আমি ধৰিব পৰা নাই কোন জিলাৰ ঠাই মজলি। হজৰত আলীয়ে মন্তব্য কৰিছে। বৰপেটাত বৰষুণ কমিছে, ৰৌতাত বৰষুণ দিছে বুলি মন্তব্য কৰিছে বিজু সিংহই মন্তব্য কৰিছে। এ ফাৰুকে মন্তব্য কৰিছে গোৱালপাৰাত ধুমুহা হৈ আছে, গোৱালপাৰাত ধুমুহা হোৱাৰ মন্তব্য দিছে। তেজপুৰত দি আছে অন্য এগৰাকী ব্যক্তিয়ে মন্তব্য দিছে বৰষুণ দিয়াৰ। টাটাৰ মিলিয়ে মন্তব্য কৰিছে হেভি ৰেইন ইন ধেমাজি, বহাগ বিহুৰ আগে আগে বতৰ বৰদৈচিলা মাকৰ ঘৰলৈ যায়, এইটো প্ৰকৃতিৰ নিয়ম। ধন্যবাদ, প্ৰকৃতিৰ নিয়ম। কিন্তু এইবাৰ আগতীয়াকৈ বৰষুণ দিয়া পৰিলক্ষিত হৈছে। আগতীয়া বাৰিষা নামিছে অসমলৈ। গোলাঘাটত বৰষা, অৰ্থাৎ গোলাঘাটতো বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে আকাশ আলীয়ে। আনহাতে পুতুল পাঠকে মন্তব্য কৰিছে লখিমপুৰত বৰষুণ, ধন্যবাদ। লখিমপুৰতো বতৰ বেয়া। চন্দন বৰাই মন্তব্য কৰিছে নগাঁৱত চাপৰ মুখত বৰষুণ দি আছে, ধন্যবাদ। ইক্ৰামুল হুছেইনে মন্তব্য কৰিছে বেংগলোৰ পৰা তেখেতে আচলতে মন্তব্য কৰিছে, ধন্যবাদ আপুনি বেংগলোৰ পৰা চাই থকাৰ কাৰণে, অসমৰ খবৰ আপুনি বেংগলোৰ পৰা প্ৰতি মুহূৰ্তত লৈ থকাৰ কাৰণে, অসম লাইভ NB নিউজৰ তৰফৰ পৰা জনাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনহাতে দীনেশ তৰুণ বৰ্মনে মন্তব্য কৰিছে হেভি ৰেইন দিয়া, মঙলদৈতো হেভি ৰেইন বৰষুণৰ কথা কৈছে, তীব্ৰ বেগত বৰষুণ দিছে। বিশ্বনাথতো বৰষুণ নিশ্চয়। কামৰূপ হাজোত বৰষুণৰ লগতে ধুমুহাৰ লগতে শিলাবৃষ্টি, অৰ্থাৎ শিল বৰষুণ অহাৰ কথা উল্লেখ কৰিছে জাকিৰ শইকীয়াই মন্তব্য কৰিছে। অসীম বৰাৰ মন্তব্য কাৰ্বি আংলঙতো বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে। ছাফিকুল ইছলামে মন্তব্য কৰিছে ছত্ৰ বজাৰৰ পৰা তেওঁ মন্তব্য কৰিছে। AI আলীয়ে মন্তব্য কৰিছে বাচুগাঁৱতো বৰষুণ দিয়াৰ কথা তেওঁ উল্লেখ কৰিছে। অকণজ্যোতি মিলিয়ে মন্তব্য কৰিছে লখিমপুৰত বৰষুণ। বদৰুল ইছলামে মন্তব্য কৰিছে চৌধুৰী বজাৰত বৰষুণ দিছে। অজয় দাসে মন্তব্য কৰিছে নলবাৰীত বৰষুণ দি আছে। আনহাতে আব্দুল হাছানে মন্তব্য কৰিছে খাৰুপেটীয়াতো বৰষুণ দি আছে। নিথৰুৱা প্ৰাণজিতে মন্তব্য কৰিছে বজালিত বৰষুণ বতাহ শিল দি আছে, তেওঁ মন্তব্য কৰিছে। মুফতিপুৰ আলমে মন্তব্য কৰিছে দৰঙত বহুত বেছি বতাহ বৰষুণ দিছে, নিশ্চয় দৰঙত বতৰ অতিকে বেয়া। আচলতে দৰঙতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ পৰা সত্য প্ৰমাণ হৈছে যে সঁচাকৈ বতৰে কালৰূপ ধাৰণ কৰিছে। কিয়নো আমি পুৱাৰ পৰা যি খবৰ দি আছোঁ ইয়াৰ পৰা আপোনালোকৰ মন্তব্যৰ পৰা জানিব পাৰিছোঁ যে সঁচাকৈ তীব্ৰ ৰূপ ধাৰণ কৰিছে বতৰে। খাৰুপেটীয়াত হেভি ৰেইন দি আছে। আনহাতে শিৱসাগৰ নামটিতো বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে মুলেন শইকীয়াই উল্লেখ কৰিছে। আনহাতে চকুৰ আলীয়ে মন্তব্য কৰিছে ধুবুৰীত কলগেছিয়াত বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে। জনাৰ্দন চন্দনে মন্তব্য কৰিছে TSKত হেভি ৰেইন। আনহাতে আসিফ ইকবাল হুছেইনে মন্তব্য কৰিছে ৰূপহীহাটত বতৰে কালৰূপ ধাৰণ কৰিছে, লংকাত বহুত বেয়া বতৰ। অনিল চৌধুৰীয়ে আচলতে কেইবাটাও মন্তব্য কৰিছে। বিক্ৰম নেৱাৰে মন্তব্য কৰিছে বিশ্বনাথ চাৰিআলিত বৰষুণ। নগাঁৱৰ পৰা মন্তব্য কৰা হৈছে আছিল আছামে মন্তব্য কৰিছে জলচৰত ধুমুহা দিছে বুলি মন্তব্য কৰিছে। মহিদুল আমিনে মন্তব্য কৰিছে নগাঁৱত বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে। ঋতুপৰ্ণ বৰাই উল্লেখ কৰিছে যোৰহাটত বৰষুণ দিছে। ৰাকেশ ৰাজ কাশ্যপৰ মন্তব্য টিহুত বহুত ডাঙৰ বৰষুণ দিছে, টিহুতো বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে নলবাৰীৰ টিহুত। আনহাতে মাছিয়াৰ SK মন্তব্য কৰিছে ফুলবাৰীত কালৰূপ, বতৰৰ কালৰূপ ফুলবাৰীত তেওঁ উল্লেখ কৰিছে। খাৰুপেটীয়াত বতৰ বেয়া, আনকি ঢেৰেকনি হোৱাৰো সম্ভাৱনা বেছি, ধন্যবাদ মাজাৰুল আলীয়ে মন্তব্য কৰাৰ কাৰণে। আনহাতে আব্দুল কাদিৰৰ মন্তব্য মৈৰাবাৰীত। আনহাতে আছাদ আলীৰ মন্তব্য ওদালগুৰিৰ পৰা মন্তব্য কৰিছে। বাবুনাথৰ মন্তব্য কৰিছে মৰিগাঁৱৰ পৰা, ধন্যবাদ। প্ৰিন্স আমৰিউল BNCয়ে মন্তব্য কৰিছে বিশ্বনাথ চাৰিআলিত বৰষুণ আহিছে, ধন্যবাদ। লখিমপুৰত ধুমুহা বৰষুণৰ লগতে শিল বৰষুণ দিছে, অকণজ্যোতি মিলিয়ে মন্তব্য কৰিছে।
মুবাশ্বিৰ হুছেইনে মন্তব্য কৰিছে বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে। হালালুদ্দিনে মন্তব্য কৰিছে নগাঁৱৰ চামগুৰিত বৰষুণ দিছে। প্ৰতাপ কলিতাই মন্তব্য কৰিছে নামৰূপত ৰামপুৰত বৰষুণ দি আছে বুলি তেওঁ মন্তব্য কৰিছে। আনহাতে সুভাষ ডেকাৰ মন্তব্য গুৱাহাটীত দিছে, নিশ্চয় গুৱাহাটীত দিছে, আমি পুৱাৰ পৰা খবৰ পাই আছোঁ। গুৱাহাটীত বতৰ ফৰকা নাছিল পুৱাৰ ভাগত, কিন্তু আবেলিৰ ভাগলৈ তীব্ৰ বেগত গুৱাহাটীত বৰষুণ দেখা পোৱা গৈছে। ৰাজাকুল ইছলামৰ নগাঁৱত বৰষুণ দিছে, ধন্যবাদ। নাজৰুল ইছলামৰ মন্তব্য মান্তিত বৰষুণ দি আছে। কুমাৰ ভাণ্ডাৰীৰ মন্তব্য তামোলপুৰত কুমাৰীকাটাত বৰষুণ দিয়াৰ কথা তেওঁ উল্লেখ কৰিছে। টাটাৰ মিলৰ মন্তব্য ৰেইন 8 লখিমপুৰত, ধন্যবাদ। লখিমপুৰৰ পৰা তেওঁ মন্তব্য দিয়াৰ কাৰণে বিক্ৰম নেৱাৰে মন্তব্য কৰিছে। লুংগি চেণ্টা বৰষুণ দি আছে। আনহাতে মণিয়ে মন্তব্য কৰিছে সোণাপুৰত বৰষুণ হৈ গ'ল, অৰ্থাৎ সোণাপুৰত হয়তো বৰষুণ এতিয়া কিছু কমিছে। ৰাকেশ দাস কাশ্যপৰ মন্তব্য টিহুত বৰষুণ দি আছে। সিংঘাট বৰষুণ কমিছে। বিশ্বনাথ চাৰিআলিৰ চতিয়াতো বৰষুণ দি আছে। সুজিত বৰাই মন্তব্য কৰিছে। বলেননাথৰ মন্তব্য চিপাঝাতো বৰষুণ দি আছে। ৱাহিজুৰ ৰহমানৰ মন্তব্য নগাঁৱৰ মখুলিত বৰষুণ। আনহাতে ইমৰান খানৰ মন্তব্য দিছে যে মিছামাৰী তেজপুৰত বৰষুণ। বিভা দাসৰ মন্তব্য কৰিমগঞ্জত বৰষুণ। আনহাতে আকাশ বৰাৰ মন্তব্য নাগৰিজুলিত বৰষুণ হৈছে, তামোলপুৰতো বৰষুণ হোৱাৰ কথা উল্লেখ কৰিছে। গোপালনগৰত বৰষুণ দিয়াৰ কথা, নুনমাটি গোপালনগৰত বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে। প্ৰীতিৰেখা মেধিয়ে মন্তব্য কৰিছে। আনহাতে শৈলেন ৰাজবংশীয়ে মন্তব্য কৰিছে। আনহাতে ৰাজিকুল ইছলামে মন্তব্য কৰিছে। বটদ্ৰৱাত হেভি ৰেইনৰ কথা উল্লেখ কৰিছে। ফাৰুকীয়ে মন্তব্য কৰিছে গোৱালপাৰা ধুমুহা হৈছে বুলি তেওঁ মন্তব্য কৰিছে। জিন্তু দাসে মন্তব্য কৰিছে নলবাৰীত বৰষুণ দিছে। সাউথ চালমাৰাত মানকাছাৰত বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে। শ্বাহ আলম আলীয়ে মন্তব্য কৰিছে। আলফাজ উদ্দিন তালুকদাৰে মন্তব্য কৰিছে হোজাই ডিষ্ট্ৰিক্টত বহুত বেছি বতৰ বেয়া। আজমল আলমে মন্তব্য কৰিছে মাজু মুৰাজাত বৰষুণ দিয়া বতৰ বেয়া বুলি তেওঁ উল্লেখ কৰিছে। চাহিদুল ইছলামে মন্তব্য কৰিছে। হাজো দামপুৰত মন্তব্য দিছে। নুৰুল ইছলামে মন্তব্য কৰিছে বৰপেটা চৰ অঞ্চলত জয়পুৰত হৈ আছে বৰষুণ। ৰামজান চৰকাৰে মন্তব্য কৰিছে। ভৱানীপুৰত বৰষুণ দি ইমৰান খানে মন্তব্য কৰিছে। মিছামাৰীৰ পৰা বৰষুণ দি থকাৰ কথা উল্লেখ কৰিছে। অনিল ডেকাই মন্তব্য কৰিছে হোজাইত বেছি হোৱা নাই, ধন্যবাদ। হোজাইত কম পৰিমাণে বৰষুণ হোৱাৰ কথা তেওঁ উল্লেখ কৰিছে। পুতুল পাঠকে পুনৰ মন্তব্য কৰিছে গাজনি ঢেৰেকণীয়ে বৰষুণ দিছে লখিমপুৰত বতৰ অতিকৈ স্পৰ্শকাতৰ হিচাপে জনা গৈছে লখিমপুৰত, কিয়নো তীব্ৰ বেগত লখিমপুৰত বৰষুণ দি আছে। ইমৰান খানৰ বৰষুণ, মিছামাৰীত ৰেইন, মৰিগাঁৱত বৰষুণৰ কথা উল্লেখ কৰিছে। চন্দন বৰাই উল্লেখ কৰিছে। বিৰু চনে মন্তব্য কৰিছে গোলাঘাটৰ মেৰাপানীত বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে মন্তব্য কৰিছে যে শিল বৰষুণৰ দিয়াৰ কথা উল্লেখ কৰিছে। আমাৰ ওচৰত এতিয়া শিল বৰষুণ দিয়াৰ কিছু দৃশ্য আহি পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল বৰষুণ হোৱাৰ কথা যিসকলে মন্তব্য কৰিছিল, সেই অঞ্চলৰ পৰা বহু লোকে আমাৰ ওচৰলৈ তেওঁলোকৰ দৃশ্য প্ৰেৰণ কৰিছে। তাৰ পৰা আমি কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। শিল বৰষুণৰ কিছু দৃশ্য আহি পৰিছে। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্য এয়া দেখুৱাই আছোঁ। ক্ৰমাগতভাৱে আমাৰ যিসকল সাংবাদিকসকলে তেওঁলোকে এনেদৰে বতৰৰ সম্পৰ্কত তেওঁলোকে যিসমূহ দৃশ্য বিভিন্ন প্ৰান্তৰ পৰা প্ৰেৰণ কৰি আছে, আমি দৃশ্য দেখুৱাই আছোঁ। বঙাইগাঁৱত বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে। ভজন চৰকাৰে মন্তব্য কৰিছে। হাবিজুল ইছলামে মন্তব্য কৰিছে। এয়া আমি শিল বৰষুণৰ দৃশ্য দেখুৱাই আছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল বৰষুণৰ দৃশ্য এয়া দেখা পোৱা গৈছে। বহুলোকে মন্তব্য কৰিছে যে তেওঁলোকৰ অঞ্চলত শিল বৰষুণ হৈছে বুলি, আৰু তেনে বহু অঞ্চলৰ পৰা এনেধৰণৰ ভিজুৱেলছ আহি পৰিছে। ইয়াৰ প্ৰকাণ্ড গছ খহি পৰিছে। প্ৰকাণ্ড গছ খহি পৰাৰ সমান্তৰালত দেখা পোৱা গৈছে যে তলৰ দলিচা বগা হৈ পৰিছে শিলৰ বাবে। এয়া শিল পৰাৰ দৃশ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল পৰিছে। বিভিন্ন লোকে ইতিমধ্যে তেওঁলোকে কমেণ্ট কৰি আছে। আপোনালোকৰ কমেণ্টসমূহ আমি পঢ়িবলৈ চেষ্টা কৰিম। কিন্তু এই দৃশ্য কিছু দেখুৱাই আছোঁ কেনেদৰে শিল বৰষুণ হৈছে। বহু লোকে শিল বৰষুণ হোৱাৰ মন্তব্য দি থকাৰ মাজতে আমি দৃশ্য দেখুৱাই আছোঁ। এতিয়া বিভিন্ন প্ৰান্তৰ পৰা এই দৃশ্য আহিছে। ডিব্ৰুগড়ত প্ৰবল বৃষ্টিপাত হৈছে। এতিয়া বৰষুণ দি আছে ডিব্ৰুগড়ত। অৱশ্যে ধুমুহা অহা নাই ভগৱানৰ আশীৰ্বাদত বুলি মন্তব্য কৰিছে সঞ্জীৱ গগৈয়ে। সুৰেশ পাছোৱানে মন্তব্য কৰিছে গুৱাহাটীৰ পৰা, ধন্যবাদ সুৰেশ পাছোৱান। আছাউদ্দিন শ্বেখে মন্তব্য কৰিছে বিলাসীপাৰাৰ চাপৰত বৰষুণ আৰু বতাহ হৈ আছে, ধন্যবাদ। আনহাতে আফজুনুৰ আহমেদে মন্তব্য কৰিছে নগাঁৱৰ টুকটুকিত বৰষুণ দিয়াৰ কথা। আনহাতে তাবাসী ৰাজীৱে মন্তব্য কৰিছে দৰঙত
আনহাতে বিভিন্ন লোকে বিভিন্ন ধৰণে মন্তব্য কৰিছে বিভিন্ন অঞ্চলত। ধন্যবাদ আপোনালোকে আপোনালোকৰ বতৰৰ আপোনালোকৰ স্থানীয় অঞ্চলটোৰ বিষয়ে বতৰৰ সম্পৰ্কত আপোনালোকে ক্ৰমাগতভাৱে মেছেজ কৰি থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু বতৰৰ কথা আমি উল্লেখ কৰিছোঁ যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰদান কৰাইছে 17খন জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞানে আগন্তুক 4টা দিনৰ বাবে সতৰ্কতা প্ৰেৰণ কৰিছে। আৰু আপোনালোকে যেতিয়াই ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ কথা চিন্তা কৰিছে আপোনালোকে 10বাৰ চিন্তা কৰক, কিয়নো বতৰ অতিকৈ বেয়া। ইতিমধ্যে আপোনালোকে বিভিন্ন লোকে মন্তব্যৰ পৰা আমি গম পাইছোঁ বিভিন্ন অঞ্চলৰ বতৰ অত্যন্ত বেয়া পৰিস্থিতি। আপোনালোকে ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে আপোনালোকে পৰাপক্ষত এই বতৰ বেয়া সময়ছোৱাত আপোনালোকে ঘৰৰ পৰা ওলাবলৈ চেষ্টা নকৰিব। কেৱল বৰষুণেই নহয়, ধুমুহা বৰষুণো অহাৰ সমান্তৰালত বিজুলী ঢেৰেকণি অহাৰ পূৰ্ণ সম্ভাৱনীয়তা আছে। ধুমুহা বৰষুণৰ লগত বিজুলী ঢেৰেকণি অহাৰ কথা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনাইছে। 6গৰাকীকৈ ব্যক্তি ইতিমধ্যে আহত হৈছে বজ্ৰপাত পৰাৰ ফলত। কাছাৰৰ দ্বিগুণচৰা চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে। 6গৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হৈছে বজ্ৰপাত পৰাৰ ফলত। ইতিমধ্যে বতৰে ৰুদ্ৰৰূপ ধাৰণ কৰিছে। আৰু এনেদৰে আপোনালোকে আমাৰ অসম লাইভ 24 আৰু NB নিউজলৈ আপোনালোকে এনেদৰে মন্তব্য প্ৰেৰণ কৰাৰ বাবে আপোনালোকে খবৰ দিয়াৰ বাবে আপোনালোকৰ অঞ্চলটোৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে।